আজি সমগ্ৰ ভাৰতবৰ্ষত আপোনালোকে জানে আমাৰ দলে সিদ্ধান্ত লৈছিলে যে আমি সমগ্ৰ ভাৰতবৰ্ষতে স্বাধীনতা দিৱস 3 দিনীয়া এটা কাৰ্যসূচী আছে 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে। আজি আমাৰ পদযাত্ৰা আছিলে স্বাধীনতা দিৱস উপলক্ষে আৰু আমাৰ এই হৰগড় তিৰংগা যাত্ৰা যিটো সেইটো আজি মানে আমাৰ পদযাত্ৰাটো আছিল। কালি আছে আমাৰ ঘৰ ঘৰ অভিযান। আমি ঘৰ ঘৰ অভিযান কৰি মানুহৰ মাজত সজাগতা আনিম আৰু আমাৰ ভাৰতীয় সুনাগৰিকৰ দৃষ্টি আকৰ্ষণ কৰিম। সেইকাৰণে আমি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ নাইৰাগলা মণ্ডলতো সেই কাৰ্যসূচী হাতত লৈছিল। কিলাপাৰাৰ পৰা আমি মাছনাগালা বজাৰলৈকে কৰিলোঁ। আপোনালোকে দেখিছেই 500ৰো অধিক মানুহ হ'ব। এনেকেই হ'ল আৰু আমি দেশবাসীক এইটোৱে ক'ম যে সকলোৱে যাতে প্ৰতিখন ঘৰত সকলোৱে যাতে আমাৰ এই স্বাধীনতা দিৱসটো পালন কৰে, ঘৰে ঘৰে যাতে পতাকা উত্তোলন কৰে, এইটোৱে মেছেজ।